নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আজি এটা চমু ভিডিঅ' বনালো আপোনালোকক আমাৰ ঘৰখনৰ এটা কাম কৰিবলৈ। সেইটো হ'ল আমি সঘনাই যদি গধূলি যাওঁ, মানুহৰ বহুতো ঘৰ আমি বহুত আন্ধাৰ দেখোঁ। হয়, আমাৰ ঘৰত লাইটৰ বিল অলপ বেছি আহে। আমাৰ আজিকালি অলপ হাত ধৰি চলিবলগীয়া হয়। আমি ঘৰখন অলপ আন্ধাৰ কৰি ৰাখোঁ। কিন্তু 20 মিনিট বা 25 মিনিটলৈকে যদি আমি ঘৰখনৰ গধূলি সকলো ৰুমৰ লাইটখিনি জ্বলাই দিব পাৰোঁ, তেতিয়া আমাৰ ঘৰৰ নিগেটিভিটি কমে। হয়, এটা লাইটৰ বাল্বে আমাৰ ঘৰত নিগেটিভিটি কমাব পাৰে। তাৰমানে দিন হৈ গ'ল, গধূলি হ'ল, গধূলি আমি ঘৰত ধূপ চাকি জ্বলাই পেলাই গোটেই ঘৰৰ লাইটখিনি, আমাৰ যিকেইটা ৰুম ইনক্লুডিং বাথৰুম, লাইটখিনি আমি যদি 20 মিনিটৰ কাৰণেও একেলেঠাই গোটেই ঘৰৰ লাইটখিনি জ্বলাই থ'ব পাৰোঁ, তেতিয়াও আমাৰ ঘৰত নিগেটিভিটি নাইকিয়া হোৱা দেখা যায়। যদি আপোনালোকে কৰোঁ বুলি ভাবিছে, সাধাৰণ এই উপায়টো দিনটোত 20 মিনিট অকল লাইটখিনি জ্বলাই, বাকী অফ কৰি আপোনালোকে নিজৰ মতে চলি থাকিব। দিনটোৰ ভিতৰত 20 মিনিট এবাৰ জ্বলাই পেলাই চাব, আপোনালোকে জৰুৰ সুফল পাব।